গাল খামুচিয়া গাল গুলপীয়া তুমি কোন সৰগৰ পৰি কজলা চাৱনীৰে মন মোৰ হৰিলা। ছাৰ কিখন গান গাই আছে? আপুনি আহি দেৰি কৰিলে। আমাৰ গোটৰ আধা মাইকী মানুহখিনি কামলৈকে গুচি গ'ল। গুচি গ'ল ক'লে নহ'ব নহয়। আপোনালোকৰ মাইকী মানুহৰ জাতিটো মানে সঁচাকৈ একদম বুজি নাপায়। সেই মোৰ আগৰ গাঁওখনতে ইমান দেৰি হৈছে, মানুহখিনিয়ে লোনৰ পইচাটো দিবলৈকে মনেই নকৰে। আৰু কি আধা মানুহ নাই যে এনেকৈ কৰিলে নহ'ব নহয়। লোনৰ পইচা দিব আছে, আজি কিন্তু ক্লিয়াৰ কৰক দেই। মই ওপৰত সদায় সদায় গালি খাই থাকিবলৈকে নাই কিন্তু। আৰু ইমান তেল খৰচ হয়, ইমান ভিতৰ আপোনালোকৰ গাঁওখন। চাওক দেই আই মাতৃসকল, মই ভালকৈ কৈ আছোঁ, আপোনালোকে যাতে আগলৈকে লোনটো পাই থাকে তাৰ কাৰণে আপোনালোকে যিখিনি আগতে লোন লৈছে সেইখিনি এতিয়ালৈকে ক্লিয়াৰ কৰাটো আপোনালোকৰ কাৰণে ভাল, গম পাইছেনে? আপোনালোকৰ যদি ক্লিয়াৰ হৈ থাকে আগৰ লোনটো, পিছলৈকে মানে ঢেৰ লোন পাব পাৰিব। যদি আপোনালোকে আগৰটো ক্লিয়াৰ নকৰে, পিছলৈকে আপোনালোকে লোন পাবলৈকে বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব, গম পাইছেনে? সেইকাৰণে নিজৰ নিজৰ দায়িত্ব বুজি লোনখিনি মাৰক আপোনালোকে। মই আপোনালোকৰ ভালৰ কাৰণেহে কৈছোঁ। যেনেকৈ আমি আপোনালোকক সহায় কৰিছোঁ সেনেকৈ আপোনালোকে এতিয়া যিটো দিব লাগে সেইটো দিয়ক। মই এনেকৈ সদায় সদায় আহি থাকিব নোৱাৰোঁ নহয়। মোৰ ওপৰত কিমান গালি শুনিব লগা হয়। ছাৰ আপুনি হিচাপটো কৈ দিয়ক। আমি আটাইখিনিয়ে লোনখিনি আজি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু মাকনি 10,000 আৰু ভদেশ্বৰী 20,000, মালতী 15,000 আৰু আমাৰ পাদৈ বুঢ়ীমা 50,000 আৰু আমাৰ ইউটিউব বাইদেউনী তেওঁ বেছিকৈ নাই, তেওঁ 3,000 এটা আছে। আৰু তেওঁ বহুত এডভান্স দি গৈ আছে তেওঁ। তাই আৰু ইউটিউব চেনেল চলাই থাকে নহয়, তাৰ পৰা পইচা পায়। সেইকাৰণে আৰু পইচাখিনি মাৰিব পাৰে। আমি আৰু সেই হাজিৰা কৰা মানুহ হাজিৰা পইচাটো সেই উঠাওঁতে দেৰি হৈছে। আজি মই যোগাৰ কৰিছোঁ পইচাখিনি, আজি দি দিম দিয়ক। আজি ক্লিয়াৰ কৰিম। আমি সকলোৱে আলোচনাটো কৰি লৈছোঁ। এইখিনি মোৰ পইচাটো লওক। আটাই পইচাটো দি দিয়ক আৰু এতিয়া মই মানে গৈ থাকিব লাগে, দেৰি নকৰিব আৰু। বাপেকে আটাইকেইজনী পইচা দিব দেখিছানে আজি? এতিয়া মই কি কৰোঁ বাৰু? মোৰতো পইচা নাই আৰু যিমানখিনি আছে 50,000 টকা কেনেকৈ দিব পাৰোঁ? কি কৈছা জানো এতিয়া? এই গোটেইকেইজনী আজি মোক ধৰিব যেনহে লাগিছে আৰু গোটেইকেইজনী পইচা গৰম দেখাই আহিছে। আটাই পইচা দিলে। হেৰি পাদৈ বুঢ়ীমা আপুনি দিয়া নাই যে? সোনকালে দিয়ক, মই মানে গৈ থাকিব লাগে, মানে মোৰ দেৰি হৈ আছে। মানে মোৰ প্ৰব্লেম এটা হৈ আছে। মোৰ নাতিনীজনী বিয়া আহিছে নহয়, সেইকাৰণে মানে মই 50,000 টকাটো এতিয়া মানে দিব নোৱাৰিম। একদম মানে মোৰ পইচা নাটনি। বিয়াখন মানে কিবা কৰি হৈছে, তাৰপিছত গোটেইখিনি পইচা দিম আপোনাক। সেই মই আপোনালোক কিমান বুজাম যে এনেকৈ নহয়, আমি ঘৰৰ নহয় মানে বুজিছেনে নাই? বেংকে এনেকৈ সেইটো বুজি নাপাব নহয়, আপোনালোকে ক'লে নহ'ব। আমাক কিমান প্ৰেছাৰ দিয়ে ওপৰত, আপোনালোকে কথাটো বুজকচোন। মই কিন্তু নোৱাৰিছোঁ আৰু দেই মানুহজনী বুজে। এই আপোনালোকৰ আটাই বুজাই দিয়ক কথাটো। আপোনাৰ গোটেইকেইজনী বুজি পাইছে, আপুনি কিয় বুজি নাপায় বাৰু কথাটো? এজনে যদি নিদিয়ে, গোটত থকা বাকীকেইজনীও বাইদেউ আপোনালোকে লোনটো নাপাব দেই, কৈ দিলোঁ আৰু। এতিয়া কি কৰে কৰক, মই কিন্তু গৈ থাকোঁ দেই। পইচা দিবনে পাদৈ বুঢ়ীমা? দিয়ে যদি দিয়ক, নহ'লে মই গৈ থাকোঁ। কিন্তু মই আজি একদম জনাই দিব ওপৰত কথাটো। কোনো মই এনেকৈ হেৰি কৰি থাকিব নোৱাৰোঁ দেই। বহুত বুজালোঁ আপোনালোকক অলৰেডি। ছাৰ ইমানকৈ ধুনীয়াকৈ বুজাই থকাৰ পিছত আপুনি বুজি নাপায় যে কিয় পাদৈ বুঢ়ীমা? এনেকৈ কৰিলেতো নহ'ব ন। আপুনি যদি দিব নোৱাৰিলে কিয়? আপুনি দি দিয়ক দেই। আপোনাৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব। আমি লোন নাপালে কিন্তু চাই ল'ব, কিন্তু আপোনাকে দিম আমি মজা। এতিয়া কাক কথা কৈছে? তেনেকৈ কথা নকবি দেই। মোৰ জোঁৱাই কিন্তু বহুত ধনী হয়। তহঁতৰ গোটেইকেইজনী কিনি পেলাব পাৰিব। এনেকৈ কথা নকবি কিন্তু। মই আজি বিপদত পৰিছোঁ দিব পাৰে ন। বিয়াখন হৈ যোৱাৰ পিছত মোৰ জোঁৱাই গোটেইখিনি ধাৰ মাৰি দিব। তহঁতে চাবি তেতিয়া। এনেকৈ ক'ব নালাগে নহয়। মই নিদিওঁ বুলি কোৱা নাই নহয়, দিব নহয়। বেছি কথা নকবি বোৱাৰী চালা। একদম দিম লগাই মই। সেয়েহে আপোনালোকে কিয় এনেকৈ এখন কাজিয়া কৰিছে? গোটৰ মাজত কি আপোনালোকৰ মিল নাই নেকি? মই গৈ থাকোঁ কিন্তু। পইচা দি অহা মাহত কিন্তু মোৰ নেক্সট উইকত মই আহি আছোঁ, দিব লাগিব। ৰেডি ৰাখিব। মই নাজানো দেই, কাৰণ কি বিয়া কি মই নাজানো কিন্তু। পাদৈ বুঢ়ীমা কিয়নো খং কৰিছে আপুনি? তাই ঠিক কথাটোতো কৈছে ন। মই কি বেয়াটো ক'লোঁ? যিটো ভুল হৈছে মইতো কমেই ন, মাতটো মাতিমেই ন। ভাল হ'লেহে ভাল বুলি ক'ম, বেয়াটো বেয়া বুলি ক'ম ন। মই কিবা কাৰো পক্ষত হোৱা মানুহ নহয়। আপুনি সোনকালে দি দিয়ক কিন্তু। মই কিন্তু আৰু লোন ল'ব লাগে আছে আপোনালোকৰ, কাৰণ মই লোনটো নাপালে কিন্তু চাই ল'ব কিন্তু। দুদিনত আহি বেছি ৰং দেখাইছ, চাওঁ লগাই দিওঁতো। কেনেকৈ চৰটো মাৰিলে মোক? তই বুঢ়ী দিলো মাৰিলেও এনেই দাঁতটো দেখাই আছিল, তাতে চৰটো মাৰি দিয়া। ইমান দেখাইছে বুঢ়ী মানুহজনী কেনেকৈ মাৰিছে চাহিয়া।